আজি ভিডিঅ'ত মই লৈছোঁ তোমালোকৰ বাবে ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ হাফ ইয়াৰলি চিলেবাছ। ঠিক আছে, আজি ভালদৰে চাই লওঁ। ইয়াতে যিহেতু আমাৰ 3খন কিতাপ আছে। প্ৰথম আমাৰ হিষ্ট্ৰী ছেকশ্যনৰ পৰা কোনকেইটা চেপ্টাৰ আহিব, তো ইয়াতে আমাৰ টিকমাৰ্ক অনুসৰি আমি ভালদৰে চাই যাওঁ। কি আহিব? চেপ্টাৰ নাম্বাৰ 1। তো 1 নম্বৰ চেপ্টাৰটো কি আছিলে? যে বংগ বিভাজন আছিলে আৰু স্বদেশী আন্দোলন, সেই চেপ্টাৰটো। চেপ্টাৰ নাম্বাৰ 2 আছিলে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, সেই চেপ্টাৰটো। আৰু 3 নম্বৰ চেপ্টাৰটো আহিব। 3 নম্বৰ চেপ্টাৰটো আছিলে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই 3টা চেপ্টাৰ আহিব আমাৰ হিষ্ট্ৰী ছেকশ্যনৰ পৰা। নেক্সট আমাৰ যি জিঅ'গ্ৰাফী ছেকশ্যন আছে, জিঅ'গ্ৰাফীৰ পৰা আহিব মাত্ৰ 2টা চেপ্টাৰ। 1 নম্বৰ চেপ্টাৰ অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ, এই চেপ্টাৰটো। আৰু 2 নম্বৰ চেপ্টাৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, এই 2টা চেপ্টাৰে আহিব জিঅ'গ্ৰাফীৰ পৰা। আৰু যি আমাৰ 3 নম্বৰ পাৰ্ট আছিলে, 3 নম্বৰ পাৰ্টৰ পলিটিকেল ছায়েন্স আৰু ইকনমিক্স, এই পাৰ্টৰ পৰা চেপ্টাৰ আহিব এটা। ভাৰতীয় গণতন্ত্ৰ, এই চেপ্টাৰটো আহিব। আৰু ইকনমিক্সৰ পৰা আহিব ফাৰ্ষ্ট চেপ্টাৰ, অৰ্থাৎ বিত্তীয় সাক্ষৰতা, এই 2টা চেপ্টাৰ আহিব। পলিটিকেলৰ আহিব এটা আৰু এইফালে ইকনমিক্সৰ এটা, চেপ্টাৰ 1। তো এয়াই আছিলে ছ'চিয়েল ছায়েন্সৰ যি চিলেবাছ।